সকলোলৈ মোৰ ফালৰ পৰা নমস্কাৰ। ট্ৰেইনৰ জাৰ্নিটো বাৰু আপোনালোকৰ কেনেকুৱা লাগে? মোৰ হ'লে বহুত বেছিয়ে ভাল লাগে নহয়নে? আৰু ট্ৰেইনত আহি মজাই বেলেগ। আৰু মই আহিছোঁ জয়পুৰত, আৰু জয়পুৰত আহি আমি ফাৰ্ষ্ট ডে আহিছোঁ লক্ষ্মীনাৰায়ণ টেম্পলত। আৰু লক্ষ্মীনাৰায়ণ টেম্পলত সোমাই দেখিছোঁ তাত কোনো ভিডিঅ' বা ফটো লোৱা নহয়, তাত ল'বলৈ নিদিয়ে, সেইকাৰণে বিশেষ লোৱা নহ'ল। তাৰপিছত আমি আহিলোঁ এলবাৰ্ট হলত। আৰু এলবাৰ্ট হলটোনো কি আছে এনেকুৱা, আপোনালোকক মই নিশ্চয় দেখাব চেষ্টা কৰিম। ভিতৰত সোমায়ে ঠিক এনেকুৱা। আৰু পিছত মই গৈ গাৰ্ডজনক সুধিছোঁ এইকেইটা হেনো কিহৰ বক্স, আৰু এই বক্সকেইটাত যে কাৰ্পেটকেইখন পাৰি থোৱা আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এই কাৰ্পেটকেইখন হেনো 140 বছৰ পুৰণি কাৰ্পেট, ৰজাৰ দিনৰে কাৰ্পেট, যাৰ বাবে ইয়াত ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখি থৈছে। আৰু এইটো হ'ল সেই ঠিক 140 বছৰ পুৰণি মিউজিক বজোৱা কিবা এটা বস্তু, কিন্তু ময়ো ঠিক নাজানো আৰু গাৰ্ডজনেও মোক একো নক'লে তাত হেনো কি আছে। তাৰপিছত আমি ভিতৰত সোমাই দেখিছোঁ এয়া বহুত ধুনীয়া ধুনীয়া পুৰণি ঠিক 140 বছৰ আগৰ বস্তু হয়। আৰু কিমান ধুনীয়াকৈ থৈছে ইয়াতে আপোনালোকে নিশ্চয় দেখিছে। মোৰ হ'লে বহুত বেছিয়ে ভাল লাগিছে ইমান ধুনীয়া এই এলবাৰ্ট হলটো দেখিবলৈ। আৰু আপোনালোকক মই ইয়াতে কি কি আছে সেইটো মই গোটেইখিনিয়ে দেখাব চেষ্টা কৰিম মই ভিডিঅ'টোৰ দ্বাৰা। আৰু এই মূৰ্তিটো দেখিছেনে কিমান ধুনীয়া, ইমান ধুনীয়া ডিচিপ্লিন, আৰু ইমান পুৰণি যদিও আপুনি ধৰিবই নোৱাৰে ইমান যে পুৰণি। ইয়াত বুদ্ধ নেপাল হেনো লিখা আছে। আৰু এইবোৰ কাঁচৰ বস্তু হয়, কাঁচৰ বস্তুবোৰ দেখিবলৈ সঁচাকৈ বহুত মৰম লগা, আৰু মোৰ বহুত বেছি ভালেই লাগিছে আহি। আৰু আপোনালোকে যদি জয়পুৰ অহা নাই আহিব পাৰে। আৰু আপোনালোকে আহিলেও এপ্ৰিল মাৰ্চৰ পিছত নাহিব দেই। আমি এপ্ৰিলত আহিছিলোঁ, বহুত বেছিয়ে গৰম পাইছোঁ ইয়াতে বহুত বেছি গৰম হয়। আপোনালোকে আহিলে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত আহিব। আৰু ইয়াতে আমি ঠিক এনেকৈয়ে দেখিলোঁ, এইবোৰ দেখিছেনে, এইটো বিষ্ণু হয়, কিমান ধুনীয়াকৈ মানে থৈছে ইয়াতে। আৰু মই লগৰ কেইজনীক সুধিলোঁ ইয়াতে কি দেখিলে হেনো, সিহঁতে কেমেৰা দেখি পাহৰিয়ে থাকিলে কি দেখিলে। মই সুধিছোঁ ইয়াত আমি কি চালোঁ, সিহঁতে একো ক'ব নোৱাৰে, কেমেৰাটো দেখি বহুত বেছিয়ে লাজেই পালে সিহঁতে। তাৰপিছত এনেকৈয়ে আমি দেখিলোঁ এইবোৰ ইমান ডাঙৰ ডাঙৰ বন্দুক, ইমান বেছি ডাঙৰ, মানে মই কেতিয়াও আগতে দেখা নাছিলোঁ এইবোৰ তৰোৱাল, মই ফাৰ্ষ্ট টাইম দেখিছোঁ। আৰু আমি যে এটা কথা, আমি যে এই হলটোৰ ভিতৰত আছোঁ, এই হলটো সৰুকৈ ইয়াতে এনেকৈ বনাই থৈছে, বাহিৰৰ পৰা ঠিক দেখিবলৈ হলটো এনেকুৱা হয়। আপোনালোকে গম পাইছে ৰাণীবোৰৰ এইটো বস্তুবোৰ দেখিছেনে পুৰণি। এইটো হ'ল আলমিৰা, আৰু সেইটো ড্ৰেছিং টেবুল আছিলে। আৰু এইটো হ'ল বজোৱা হয়, কিমান ডাঙৰ মই জীৱনত কেতিয়াও দেখি পোৱা নাই। এইটো ইমান ধুনীয়াকৈ ইয়াতে ভিতৰতে ৰাখি থৈছে। আৰু এইবোৰ দেখিছেনে, এইবোৰ ৰাণীবোৰৰ ইয়েৰিংছ, আপোনাৰ খাৰু, নাকফুলি, আৰু আপোনাৰ চবখিনিয়ে ইয়াতে আছে, হাতৰ আছে আৰু কাণৰ আছে, গোটেইখিনিয়ে ইয়াতে আছে। বহুত ধুনীয়া ধুনীয়া বস্তুবিলাক, পুৰণি হয় যদিও আপুনি ধৰিবই নোৱাৰিব যে ইমান বেছি পুৰণি। আৰু এইবোৰ ডিঙিত পিন্ধা হাৰবোৰ দেখিছেনে কিমান ধুনীয়া, বহুত বেছি ধুনীয়া হয় ডিঙিত পিন্ধা হাৰবোৰ। ব্ৰেচলেট আছে, ধুনীয়া ধুনীয়া ব্ৰেচলেট এইবোৰ, আৰু ডিঙিৰ কেইডালমান হাৰ আছে, মোৰ বহুত বেছি ভাল লাগিছে। এয়া দেখিছেনে ইমান পুৰণি যদিও কেনেকুৱা ধুনীয়া। আৰু এইখন হ'ল দবা খেলখন, মাৰ্বল পাথৰেদি বনোৱা হয়। আৰু এইবোৰ দেখিছেনে, এইবোৰ হ'ল পাথৰৰ পৰা কাটিং কৰি পেলাই এনেকৈ বনোৱা ডায়মণ্ড হয়। এইবোৰ আপুনি ধৰিব নোৱাৰিব কিমান বেছি চাইনিং, মোৰ মোবাইলত ইমান বেছি ধৰিব নোৱাৰি, কিন্তু কিমান বেছি চাইনিং আপুনি ৰিয়েল লাইফতহে এইটো বস্তু গম পাব। আৰু কাটিং কৰি পেলাই কিমান ধুনীয়াকৈ বনাইছে চাওকচোন এবাৰ। আপোনালোকে এটা বস্তু জানেনে, বলিউড চিনেমাৰ বীৰ চিনেমাখনত যিবোৰ হাৰ পিন্ধিছিলে ছলমান খান, জেকি শ্ৰফ, যিখিনি হাৰ পিন্ধিছিলে ডিঙি, আৰু আপোনাৰ যিটো কলংগি মূৰত লৈছিলে, এই বস্তুটো ধৰিব পাৰিছেনে? ইয়াৰ পৰাই লোৱা হৈছিলে। বীৰ চিনেমাখনত যিটো কলংগি ছলমান খানে লৈছিলে এইটো হয়। আৰু জেকি শ্ৰফেও যিটো কলংগি মূৰত লৈছিলে এইটোৱে হয়, মানে ইয়াৰ পৰাই লৈছিলে। আৰু যিটো
আইফা এৱাৰ্ডত ৰেখাই যিটো ডিঙিত পিন্ধা আপোনালোকে দেখিছে নহয়, সেইটো এইডাল হাৰ হয়। সেই মানে ইয়াৰ পৰাই লোৱা হৈছিলে আৰু কিমান ভাল লাগিছে চাওকচোন এবাৰ। বলিউড চিনেমাত সিহঁতে পিন্ধিছে, আজি মই ৰিয়েল লাইফত নিজৰ চকুৰে দেখিছোঁ। কিমান ভাল লাগিব লগা কথা নহয়নে বাৰু? মোৰ বহুত বেছি ভাল লাগিছে। এটা বস্তু কি জানেনে, মোৰ মানে ৰাজস্থানত আহিলে মোৰ আগৰ পৰাই এটা ইচ্ছা আছিলে যে ৰাজস্থানী ড্ৰেছ এটাৰ সৈতে মই ফটো কেইটামান ল'ব। আজি সঁচাকৈয়ে মানে বাস্তৱ হ'ল মোৰ। আৰু এনেকৈয়ে মই ওপৰতে ড্ৰেছ এটা পিন্ধি লৈ ৰিলছ কেইটামানো বনালোঁ। কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট কৰি জনাবচোন। তাৰপিছত আমি ক'ত আহিছোঁ জানেনে? খাজানা মেহেলত আহিলোঁ। আৰু খাজানা মেহেল আহিবলৈ হ'লে আপোনালোকেও এনেকৈ চেণ্ডেলৰ ওপৰত মোজা পিন্ধি ল'ব লাগিব, নহ'লে ভিতৰত আপোনালোক সোমাবই নিদিব। এনেকৈয়ে আৰু ইয়াত কি জানেনে, ভিডিঅ' এলাও নাই। মই বাহিৰতে মানে এনেকৈ ভিডিঅ' এটা লৈ লৈছোঁ। দাদাজনে কৈছে ভিডিঅ' এলাও নাই। আৰু ইয়াত হেনো আমাক 6 মিনিটৰ কাৰণে কিবা এটা বস্তু মানে দেখাব। আৰু আমি এনেকৈয়ে গোটেইবোৰে চাওকচোন কিমান ধুনীয়াকৈ বহি লৈছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। তাৰপিছত আমি ক'ত থিয় হৈছোঁ আহি চাওকচোন এবাৰ। মানে আপুনি ধৰিবই নোৱাৰিব, আপুনি নিজকে 4-5টামান দেখিব। মানে চাৰিওফালে গ্লাছৰে কি জানো ইমান বেছি ধুনীয়া ভাল লগা বস্তু। তলৰ ফালে চালেও মানে একেই দেখি, ওপৰৰ ফালে চালেও মানে একেই দেখি। আৰু আমি গোটেইবোৰে সকলোখিনি চাই ওলাই আহিলোঁ। আৰু গোটেইখিনি চাই মোৰ বহুত বেছি ভালেই লাগিছে। আমি সকলোৱে বহুত ভালেই পাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ ক'বলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত মই বেলেগ দেখাব চেষ্টা কৰিম। আজিলৈ বাই বাই।